কোট হেৰাল অমিত শাহৰ সেই সেনটোৰ দৰে দেখুওৱা দম্ভালি 3 बजे से लेकर कल 3 बजे तक मैं सदन में ही बैठूंगा और सब चीजों का जवाब दूंगा। सरकार के पास छुपाने के लिए कुछ नहीं। আগদিনা এই লম্ফজম্ফ আৰু দম্ভ আৰু পাছদিনা বিৰোধীৰ প্ৰশ্নবাণত সভা ভংগ অৰ্থাৎ সদন স্থগিত। सदन की कार्रवाई अनिश्चित काल के लिए स्थगित की जाती है। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ কিয় এনে পলায়নবাদী মনোভাৱ? কিয় বিৰোধীৰ প্ৰশ্নলৈ ভয় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰু প্ৰশ্নলৈ ভয় কৰি নিজৰ শাসনকালত আজিলৈকে এখনো সংবাদমেল সম্বোধন নকৰিলে আৰু সেই সংবাদমেল সম্বোধন নকৰাৰ কাৰণো দাঙি ধৰিলে ৰাহুল গান্ধীয়ে। आपने कभी सोचा है कि प्रधानमंत्री प्रेस कॉन्फ्रेंस क्यों नहीं करते? ये मेरे लिए नहीं सुनिए, ये मेरे लिए पहले बड़ी सरप्राइजिंग चीज थी। मैं सोचता था कि इसके पीछे कोई मार्केटिंग की स्ट्रेटेजी है, कुछ है। फिर मैं भैया उनके साथ कमरे में बैठ गया 5 मिनट और बात समझ आ गई, भाई ये तो जा ही नहीं सकता मीडिया के सामने, ये तो वहीं का वहीं 5 मिनट में खत्म हो जाएगा। এতিয়া আহিছোঁ কিয় অমিত শাহে সেনটোৰ দৰে আস্ফালন কৰি ফেঁচাটোৰ দৰে উত্তৰ নিদিয়াকৈ পলায়ন কৰিলে সদনৰ পৰা? কিয় অধ্যক্ষয়ো বিৰোধী শিবিৰৰ প্ৰশ্ন শুনিবলৈ সৎসাহস নকৰিলে? কিয় অনিৰ্দিষ্ট কাললৈ সদন স্থগিত ৰাখিলে? সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শাহে। প্ৰশ্নকাকত ফাদিল। 20 জুলাইত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীক সেনা আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ, মাৰাত্মক পেলেটগানৰ প্ৰয়োগ, এইবোৰ যিবিলাক গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়ৰ ওপৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে বিৰোধীয়ে। আনকি এই বিষয়ত বিৰোধীয়ে আলোচনা কৰিব বিচৰা নাই বুলি এটা ৰূপ দিয়াৰ বাবে শাসকীয় বিজেপিয়ে অহৰহ চেষ্টা চলাই আহিছিল যদিও এই মুহূৰ্তত মই উল্লেখ কৰি থওঁ, প্ৰশ্নকাকত ফাদিলৰ বিধেয়কখন সংসদত উত্থাপন কৰাৰ সময়ত 2 দিন ধৰি বিস্তৃত আলোচনা হৈছিল। সেই আলোচনাত কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী, উপদলপতি গৌৰৱ গগৈ, বিৰোধী দলৰ সাংসদৰ লগতে বিজেপিৰ কেইবাগৰাকী নেতায়ো অংশগ্ৰহণ কৰিছিল। কিন্তু সেই দুদিনীয়া আলোচনাৰ সময়ত অমিত শ্বাহ কিয় উপস্থিত নাছিল? কিয় তেওঁ উত্তৰ নিদি পলায়ন কৰিছিল? 20 জুলাইৰ পৰা ভাবক আপোনালোকে, 20 জুলাইৰ পৰা 13 আগষ্টলৈকে এদিনো সদনত উপস্থিত নাথাকিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আচলতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত নিজৰ বক্তব্য দিবলৈ ইচ্ছুক নাছিল নেকি? সংসদীয় গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আলোচনা, যুক্তিতৰ্ক আৰু শাসকীয় পক্ষৰ উত্তৰ দিয়াৰ যি দায়িত্ব, সেই দায়িত্ব। কিন্তু লোকসভাত শেহতীয়াকৈ দেখা পোৱা ঘটনাক্ৰমে ৰাজনৈতিক মহলত আৰু সাধাৰণ ৰাইজৰ মাজত ডাঙৰ এক প্ৰশ্নৰ সৃষ্টি কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে যেতিয়া দৃঢ়তাৰে ঘোষণা কৰিছিল যে তেওঁ সদনত উপস্থিত থাকি বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ দুধকা দুধ পানীকা পানী কৰি স্পষ্টকৈ উত্তৰ দিব, তেতিয়া দেশবাসীয়ে বৃহস্পতিবাৰৰ দিনটোত এক গঠনমূলক আৰু তীক্ষ্ণ বিতৰ্কৰ আশা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বিৰোধীৰ প্ৰশ্নবাণৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদন অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হ'ল বুলি যি ঘোষণা কৰিলে, সেই ঘটনাই শাসকীয় পক্ষৰ যি কৌশল আৰু পলায়নবাদী যি মানসিকতা, তাক লৈ এক ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে। ৰাজনৈতিক মঞ্চ বা নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত ডাঙৰ ডাঙৰ দাবীৰে আস্ফালন কৰা, মিছা মিছা কথাৰে বিৰোধীক গালি পাৰিবলৈ বৰ সহজ সেইবোৰ কৰিবলৈ। কিন্তু সংসদৰ মজিয়াত নীতি নিয়মৰ পৰিসৰত থাকি
প্ৰত্যক্ষ প্ৰশ্নৰ মুখামুখি হোৱাৰ মাজত যে এক ডাঙৰ ব্যৱধান আছে, এই ঘটনাই তাকেই প্ৰমাণ কৰে। যদি চৰকাৰ নিজৰ স্থিতি আৰু নীতিৰ ওপৰত সম্পূৰ্ণ নিশ্চিত আছিল, কোনো খেলিমেলি নাছিলেই, তেন্তে বিৰোধীৰ প্ৰশ্নৰ মুখামুখি নহৈ সদন স্থগিত কৰাৰ প্ৰয়োজন আহিল কিয়? মানে বিজেপি চৰকাৰখনৰ মাৰাত্মক ভুল এটা নথকা নহয়। যদি চৰকাৰৰ হাতত সকলো তথ্য প্ৰমাণ শুদ্ধ আৰু স্বচ্ছ ৰূপত আছেই, তেন্তে বিৰোধীৰ বিতৰ্কক মুখামুখি হ'বলৈ এই দ্বিধা বা ভয় কিয়? গুৰুত্বপূৰ্ণ আলোচনাৰ সময়ত সদন চলাই ৰখাৰ পৰিৱৰ্তে অৰ্থাৎ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্তই আমাৰ সাংবিধানিক পৰম্পৰাক দুৰ্বল কৰা নাইনে? গণতন্ত্ৰত চৰকাৰ যিমানেই শক্তিশালী নহওক কিয়, বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়াটো কোনো অনুৰোধ বা অনুগ্ৰহ নহয়, বৰঞ্চ ই চৰকাৰ এখনৰ এক সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য। সদন বন্ধ কৰি সাময়িকভাৱে ৰাজনৈতিক আঘাতৰ পৰা হাত সাৰিব পাৰে, কিন্তু ৰাইজৰ আদালতত উত্থাপিত এই প্ৰশ্নসমূহৰ উত্তৰ নিদিয়াকৈ সাৰি যোৱাটো সম্ভৱ নহয়। কিন্তু তাকেই কৰিলে যোৱা 20 জুলাইৰ পৰা 13 আগষ্টলৈকে যি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ হ'ল, আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ, সেনাই যি পেলেট গানৰ ইউজ কৰিলে বা ব্যৱহাৰ কৰিলে, তাৰ ওপৰত কিন্তু সদনৰ মজিয়াত শাসকীয় পক্ষই কোনো এক উত্তৰ দিবলৈ সক্ষম নহ'ল বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পলায়নবাদী মনোভাৱ বা চৰিত্ৰহে ৰাইজে দেখা পালে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।